এটো সংখতকে মানে এটো কঁঠাল কাঠৰ হাড়ৰ পৰা বনাইছো এটো মানে বহুত দিন যাব আৰু লাইফটো মানে বহুত লং লাইফ ধৰি লওক আমাৰ ইফালে সংখৰ স্থানী ল'ব পাৰিব হয় হয় এটো এতিয়া দেখিছেনে আপুনি এটো নাৰিকলৰ পৰা বনাইছো গতিকে আমি বিচাৰি ফুৰিবলৈ দৰকাৰ নাই ঘৰতে ওচৰত পাই নাৰিকলৰ খোলাটো পা এটো কি বনাম ভাবি থাকো আৰু এটো এটা ধৰি লওক তেনেকুৱা বাদ্য বনাইছো এটো সৃষ্টি বাদ্য মোৰ এই কুমাৰী হোৱাছে মাটি ভৰাই দিছে নহলে এইখিনি হল ডিজাইন গগৈৰ নিজৰ সৃষ্টি এটা সৃষ্টি বাদ্য মোৰ দেখিছে নে এটো জৰণা নিজে নবনাও জুই তাল খুটি তাল মন্দিৰা তাল ভূ তাল বৰ তাল গুটি সেইখিনি সংগ্ৰহ কৰিব লাগিব গুটি তেনেকুৱা ধৰণৰ এইবিলাক মই নিজে কৰি আনিছো কিন্তু আপুনি নিজে সৃষ্টি কৰা আৰু কোনটা বাদ্য আছে যেনেকৈ হৰহৰটো আছে দেখাই দিয়ক এই হৰহৰ তাল এটো মানে ধৰি লওক এটো দিহানামৰ লগত এটো আপুনি দিহানামৰ লগত এনেকৈ বজাব পাৰে এটো আপোনাৰ সৃষ্টি হয় এনে দিহানামৰ লগত আপুনি দিহানামৰ লগতো বজাব পাৰে বা শিৱ তাণ্ডৱ নৃত্য এনেকুৱা ধৰণৰ গতিকে এনেকুৱা ধৰণৰ ৰামতালটো আমাৰ পুৰণি বাদ্য এটা বুজিছেনে ৰামতাল পুৰণি বাদ্য এটো পুৰণি বাদ্য এটো আমাৰ দিহানামৰ লগত টুকাই গীতৰ লগত ভক্তি গীতৰ নামবিলাক লগত এটো ৰামতালটো হেৰাই গৈছে সুন্দৰ এটো ৰামতালটো হেৰাই গৈছে এই ৰামতালটো আমি অলপ পৰিৱৰ্তন কৰিছো এটো কি কৰিছো তাতে এটো মই এনে অলপ উন্নত মানৰ কৰিছো ইয়াৰ মাত্ৰ চাব বেলেগ ধৰণে কৰিছো এটো মানে গীতা বনাইছো আগতে হিটু যেটো বনাই দেখালো পনা ডিজাইন নতুন ডিজাইন এটা বনাইছো গোটা গায় মাত্ৰ ভাল হৈছে নে আমাৰ কলেজত এতিয়া ইতিমধ্যে আমি বিহু সুৰক্ষা সমিতিয়ে বিহুৰ বিষয়ে এটা সাবজেক্ট হিচাপে দিয়া বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিছে এতিয়া আমি ইউনিভাৰ্চিটিত কৰিবলৈ লাগি আছো ইতিমধ্যে ইউনিভাৰ্চিটিটো এটো হৈ উঠিব আৰু হাই স্কুল পৰ্যায়ত 8 9 10ত আমি লাগি আছো ইতিমধ্যে কিতাপ পত্ৰত লিখাত আমি এতিয়া ব্যস্ত হৈ আছো আপুনি বিহু সুৰক্ষা সমিতিৰ সৈতে মই হদু অসমৰ এতিয়া উৎপাদন বিভাগৰ সম্পাদক বৰ্তমান মই আগতে সাংস্কৃতিক সম্পাদক আছিলো এতিয়া মই উৎপাদন বিভাগৰ সম্পাদক আমি কিতাপ পত্ৰ লিখি আছো যাতে হাই স্কুল পৰ্যায়ত এই বিষয়টো হয় আৰু তেতিয়া ধৰি লওক পঢ়ি থকা ল'ৰাজনে এটো তেওঁ বেলেগ এটা ধৰি লওক তেখেতে ভালকে ডটুৱাখন বজাব পাৰে আৰু তেতিয়া গোটেই তেখেতক শিক্ষকে ভাল পায় শিক্ষকে ভাল পোৱাৰ লগতে ওচৰ চুবুৰীয়াখিনিয়ে ভাল পায় আৰু তেওঁ তেতিয়াহে মোকতো ছাৰহেঁতে ভাল পায় গতিকে মই ভালকে পঢ়িব লাগিব এটো পঢ়াটো ভাল হৈ যায় আৰু মানে ধৰি লওক বাদ্যটো সবে এটা আমি ভাবো ছাত্ৰসকলে পঢ়াৰ লগতে নতু খেলা ধূলাত থাকক নতু তেওঁ অভিনয়ত থাকক নতু সাহিত্য সংস্কৃতি থাকক গতিকে এটো আমি আশা কৰিছো এতিয়া তেওঁ মানে মানুহ হিচাপে এটা মানুহ পৰিচয় দিব পাৰে কৰোনা কালটো আপোনাৰ কাৰণে সম্পদ কাল হ'ল বহুতে কৈছে আৰু আমাৰ অসমীয়া জাতীয় সংস্কৃতি সমৃদ্ধ হ'ল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আপুনি এই যিখিনি সৃষ্টি আজি দেখুৱালে যিখিনি বজাই দেখুৱালে যিখিনি নিৰ্মাণ কাৰ্য আপুনি ক'লে সেইখিনিয়ে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলক মই উপকৃত হ'ব বুলি আশা কৰিছো আৰু তেওঁলোকক মই সদায় আদৰণীয় জনাইছো তেওঁলোকে ইচ্ছা কৰিলে মোৰ ইয়ালৈ আহিব পাৰিব চাব পাৰিব সদায় ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মোৰ দুৱাৰ খোলা আছে আমি তেওঁলোকক আহি থাকে কলেজ ইউনিভাৰ্চিটিৰ পৰা আহে তেওঁলোকক ধুনীয়াকৈ আমি সময় এটা দিওঁ আৰু তেওঁলোকক বুজাও মেলো এনেকৈ বনোৱা হয় কেনেকৈ কি কৰা হয় আমি জানি খুব সুখ পাইছো আপুনি যে ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছে যে তেখেতলোক আহিব পাৰে আহি ইয়াত শিকিব পাৰে জানিব পাৰে বিভিন্ন কথা আমি আপোনাক বহুত বহুত ধন্যবাদ জনাইছো আমাৰ এই সাক্ষাৎকাৰটি
সম্পূৰ্ণ হ'ল আপুনি আপোনাৰ জীৱনৰ এই বিভিন্ন ক্ষেত্ৰসমূহৰ বিষয়ে ক'লে আপোনাৰ জীৱনচৰ্যা আৰু উন্নত হওক সমৃদ্ধিশালী হওক আৰু অসমীয়া জাতীয় জীৱন সমৃদ্ধ কৰক আপোনাৰ দীৰ্ঘায়ু আমি আন্তৰিকতাৰে কামনা কৰিছোঁ ধন্যবাদ